হেল্ল' ষ্টুডেণ্টছ, আজি তোমালোকৰ বাবে ছেকেণ্ড ইয়াৰৰ তোমালোকে চোৱা HS ছেকেণ্ড ইয়াৰ বায়'লজিৰ যিটো প্ৰি ফাইনেল এক্সামিনেশ্যন 2023 যিটো কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰৰ সলিউশ্যন লৈ আহিছোঁ তোমালোকৰ বাবে। তোমালোকে প্ৰথমতে কুৱেশ্যনটো চাই লোৱা, তাৰপিছত মই তোমালোকক এনচাৰবোৰ দিম। চোৱা, ফাৰ্ষ্ট পাৰ্ট আছে তোমালোকৰ বটানী মানে উদ্ভিদ বিজ্ঞান। কুৱেশ্যনটো লৈ তোমালোকে মন কৰা। প্ৰথম কুৱেশ্যনটো কি আছে? হোৱাট ডু ইউ মিন বাই পাঞ্জিয়া? পাঞ্জিয়া বুলিলে তুমি কি বুজা? একদম ইজি কুৱেশ্যন, তোমালোকে নোৱাৰা এইবোৰ কুৱেশ্যন, বহুতে নোৱাৰে কিয়নো এইবোৰ কুৱেশ্যন ক্লাছত কিন্তু শিকোৱা নহয় তোমালোকৰ। এইবোৰ একদম ভিতৰৰ পৰা মিনিঙৰ পৰা এইবোৰ কুৱেশ্যন তুলি দিয়া হৈছে। নেক্সটটো চোৱা, ইয়াৰ এনচাৰটো মই দিম এইবোৰৰ, তোমালোকে চাই ল'বা। নেক্সট চোৱা, তোমালোকে বেক্টেৰিয়া কোষবোৰ ভাঙিবৰ বাবে ব্যৱহাৰ কৰা উত্তেজকবিধৰ নাম কি? লাইসোজাইম, তোমালোকে এনচাৰটো পাবা। ঠিক আছে। কলিঅ'ৰাইজা কি? তোমালোকে চোৱা, কলিঅ'ৰাইজা কি? একদম ইজি কুৱেশ্যন। ঠিক আছে, তোমালোকৰ ফাইনেল এক্সামতো আহিব পাৰে এনেকুৱা কুৱেশ্যন। এনেকুৱা আহিব পাৰে মানে তোমালোকে কি বহুত কুৱেশ্যন আহিব। তোমালোকে চোৱা, অনিষেক ফল মানে পাৰ্থেনোকাৰ্পি, এইটো চোৱা, এই কুৱেশ্যনটো কিন্তু আহিব পাৰে ফাইনেল এক্সামত। তোমালোকে চাই থবা। আৰু এই 4 নম্বৰটো কিন্তু আহিব পাৰে। সাইট্ৰিক এচিড প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা অনুজীৱবিধৰ নাম লিখা। মানে সাইট্ৰিক এচিড প্ৰস্তুত কৰিবলৈ কি অনুজীৱ ব্যৱহাৰ কৰা হয় তাৰ এটা নাম লিখবা দিছে। মাৰ্ক তোমালোকে চোৱা, 1 মাৰ্ক। নেক্সট চোৱা, অনিষেক ফলন কি? মানে কাৰ্থেনোপাৰ্কিক কি? এই পৰিঘটনাৰ এটা অৰ্থনৈতিক তাৎপৰ্য লিখা। 2 মাৰ্ক আছে। নাইবা ত্ৰিসংলয়ন বা ট্ৰিপল ফিউশন কি? ইয়াৰ তাৎপৰ্য লিখা। এইটো কিন্তু খুব ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ প্ৰিভিয়াছত অহা কুৱেশ্যন। এইটো তোমালোকে চাবা, কুৱেশ্যন পেপাৰটো তোমালোকে চাবা, মিলাই চাবা। তোমালোকে বহুত কুৱেশ্যন তোমালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰৰ লগত মিল খোৱা দেখা পাবা। পিছত কিন্তু এইটো নকবা যে মই আগতে যদি কুৱেশ্যন পেপাৰটো যি সলিউশ্যন কৰিলোহেঁতেন তেনেহ'লে মোৰ এক্সামটো ভাল হ'লেহেঁতেন। চোৱা, এতিয়াও সময় আছে, তোমালোকে ফাইনেল এক্সামৰ কাৰণে সম্পূৰ্ণকৈ প্ৰস্তুতি চলাই যোৱা। ইয়াৰ সলিউশ্যন মই দিম, কিবা কিবি মই দিম, মানে তোমালোকে নিজৰ ভাষাত তোমালোকে পঢ়িবা, ময়ো নিজৰ ভাষাত দিবলৈ চেষ্টা কৰিম। চোৱা, 6 নম্বৰটো, প্ৰতিজৈৱিক কি? মানে এণ্টিবায়'টিক্স। তোমালোকে জানা এণ্টিবায়'টিক্স কি কৰে আমাৰ শৰীৰত? আমাৰ শৰীৰৰ কাৰণে মানে কেনেকুৱা উপকাৰ হয়? বেক্টেৰিয়াৰ পৰা পৃথক কৰা 2বিধ প্ৰতিজৈৱিকৰ নাম লিখা। ঠিক আছে। নাইবা ফাৰ্মেণ্টেশ্যন। চোৱা, ডাইৰেক্ট আহি পৰিছে ফাৰ্মেণ্টেশ্যন। বুজি পাইছা? ইয়াতে কোনো এলকহল দিয়া নাই যে এলকহল ফাৰ্মেণ্টেশ্যন, এনেকুৱা দিয়া নাই। ডাইৰেক্ট ফাৰ্মেণ্টেশ্যনৰ সংজ্ঞা দিয়া। কোনবিধ অনুজীৱই শৰ্কৰাক ইথানল এলকহললৈ ৰূপান্তৰ কৰে? 2 মাৰ্ক চাবা। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল। নেক্সট পাৰ্টত আমি 7 নম্বৰৰ পৰা আৰম্ভ কৰিম, কিয়নো ভিডিঅ' ডাঙৰ হ'লে তোমালোকে চাবলৈও আমনি লাগে, মই জানো, কিয়নো ডাঙৰ ভিডিঅ' বহুতে মানে চাবলৈ মানে পচন্দ নকৰে। মই সৰু সুৰাকৈ মই ভিডিঅ' বনাওঁ। তোমালোকে আশা কৰোঁ ভাল লাগিছে ভিডিঅ'টো। থেংকছ ফৰ ৱাচিং। এতিয়া তোমালোকে এনচাৰটোলৈ মন কৰা। এনচাৰবোৰ তোমালোকে নোট কৰি ল'ব পৰা দেই। তোমালোকে মই মানে ভাবোঁ যে তোমালোকে নোট কৰি ল'বা। ঠিক আছে, কিয়নো এক্সামৰ কাৰণে খুব উপকাৰী হয়। মাৰ্ক হিচাপত তোমালোকৰ এনচাৰবোৰ দিয়া হৈছে, তোমালোকে চাবা। থেংকছ ফৰ ৱাচিং। থেংক ইউ। এতিয়া এনচাৰবোৰলৈ মন কৰা। 1 নম্বৰটো কি আছে? পাঞ্জিয়া বুলিলে কি বুজাব বিচাৰিছে? ঠিক আছে, তোমালোকে এনচাৰটো চাই ল'বা। 1 মাৰ্কৰ এনচাৰ হয়। নেক্সট, বেক্টেৰিয়াৰ কোষবোৰ ভাঙিবলৈ ব্যৱহাৰ কৰা মানে এনজাইমবোৰৰ নাম কি? লাইসোজাইম। কলিঅ'ৰাইজা কি? কলিঅ'ৰাইজা বীজৰ মূল অংশ ঢাকি ৰখা আৱৰণক কলিঅ'ৰাইজা বুলি কোৱা হয়। সাইট্ৰিক এচিড উৎপন্ন কৰা অনুজীৱটোৰ নাম কি? এস্পাৰজিলাছ নাইজাৰ। পাৰ্থেনোকাৰ্পিক মানে অনিষেক
ফলন অনুক্ষেপক ফলন কি ইয়াতে ইংরেজিত লেখা আছে বা পৰীক্ষা তোমাৰ এনকেও দিব পাৰে পৰীক্ষাত যে পাৰ্থেনোকাৰ্পি কি লিখিবা ট্ৰিপল ফিউজন তোমালোকে চোৱা ট্ৰিপল ফিউজন ইংৰাজী শব্দটো দিছে ইয়াত সো এনকে আহিব পাৰে পৰীক্ষাত তোমালোকে চাই থবা এনসাৰটো চোৱা এনসাৰটো তোমালোকে নোট কৰি ল'বা মই নিজৰ ভাষাত তোমালোকক মই দি দিছো এন্টিবায়োটিক কি তোমরা সব অ্যান্টিবায়োটিক ব্যাকটেরিয়ার পৰা উৎপাদিত দুটা অ্যান্টিবায়োটিকৰ নাম লিখা ব্যাকটেরিয়ার পৰা উৎপাদিত দুটা অ্যান্টিবায়োটিকৰ নাম ইয়াত লিখা আছে চোৱা দুটা অ্যান্টিবায়োটিক হল স্ট্ৰেপ্টোমাইসিন আৰু টেট্ৰাসাইক্লিন ফার্মেন্টেশন কি কিম্বন চোৱা ইয়াতে আছে কোনটো অনুজীৱই সুক্ৰোজ ইথানল এলকহললৈ ৰূপান্তৰিত কৰে কোনটো জীৱটোৰ নাম লিখবা লাগে চোৱা তোমালোকে স্যাকাৰোমাইসিস চেৰিফিচিছ ইষ্ট হয় এইটো ইষ্টৰ নাম তোমালোকৰ এইটো শর্ট কোশ্চেন হ'ব পাৰে ঠিক আছে তোমালোকে মনত ৰাখিবা স্যাকাৰোমাইসিস চেৰিফিছে ইষ্ট অনুজীৱই চিনিক অন্য যৌগ যেনে ইথানল আৰু কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোই হৈছে কিণ্বন খুব একদম ইজিকে লিখি দিছো মই যিসকল ইংলিছ মিডিয়ামৰ আছে সেইসকলৰ কাৰণে মই লিখি দিছো অথবা যিসকলে মানে এছামিছ মিডিয়ামৰে আছা কিন্তু তোমালোকৰ কনফিউজ লাগি আছে তোমালোকে ইয়াৰ পৰা এনসাৰটো মিলাই ল'বা ইংৰাজীত যদি তোমালোকৰ কনফিউজ লাগি থাকে তেনেহ'লে মিলাই ল'বা ঠিক আছে তো চোৱা তোমালোকে নোট কৰি ল'বা ভিডিঅ'টো পজ কৰি কোশ্চেনটো একেই তোমালোকৰ হোৱাট ইজ পাৰ্থেনোকাৰ্পিক হোৱাট ইজ ট্ৰিপল ফিউজন হোৱাট আৰ এণ্টিবায়টিক্স হোৱাট ইজ ফাৰ্মেণ্টেশ্যন সো নেক্সট ভিডিঅ'ত বা অথবা নেক্সট পাৰ্টত তোমালোকৰ এইখিনি হ'ব ঠিক আছে সো থ্যাংকস ফৰ ওয়াচিং ভিডিঅ'টো শ্বেয়াৰ কৰিবা বেছিকৈ থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং